হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে ক্লাছ 10 জিঅ'গ্ৰাফী 3 নম্বৰ পাৰ্টৰ কুৱেশ্যন আনচাৰবোৰ লৈ আহিছোঁ। এইখিনি তোমালোকৰ মেইন কপিত উঠাই ল'বা আৰু তোমালোকে ভালদৰে শিকি যাবা। তোমালোকৰ এই পাৰ্টটো হ'ল আঞ্চলিক ভূগোল। তোমালোকৰ 1 নম্বৰ কুৱেশ্যনখিনি হ'ল তোমালোকৰ এইখিনি শ্বৰ্ট কুৱেশ্যন হয়। তোমালোকৰ শ্বৰ্ট কুৱেশ্যন আহিব পৰীক্ষাত, এক্সামত আহিবই। তোমালোকে এইখিনি শিকি যাবা আৰু তোমালোকে লগে লগে মেইন কপিত উঠাই ল'বা। এইখিনি তোমালোকৰ ফাৰ্ষ্ট কুৱেশ্যন হৈছে আঞ্চলিক ভূগোল একোটা কিহৰ লগত জড়িত? উত্তৰ হৈছে তোমালোকৰ অঞ্চলৰ লগত জড়িত। 2 নম্বৰ কুৱেশ্যন হৈছে ভূগোলবিদসকলে পৃথিৱীৰ উপৰিভাগক অধ্যয়নৰ সুবিধাৰ্থে কেই প্ৰকাৰত ভাগ কৰি লয় আৰু কি কি? তোমালোকৰ উত্তৰ হৈছে 2 প্ৰকাৰে ভাগ কৰি লয়, যেনে ক ভৌগোলিক উপাদানৰ সাদৃশ্যৰ ভিত্তিত আৰু খ নম্বৰ হৈছে উপাদানসমূহৰ ক্ৰিয়াত্মক ভিত্তিত। 3 নম্বৰ কুৱেশ্যন হৈছে সদস্যৰ ভিত্তিত চিনাক্ত কৰা একোটা অঞ্চলক কি বোলে? আনসাৰ হৈছে সমধৰ্মী অঞ্চল বুলি কোৱা হয়। 4 নম্বৰ কুৱেশ্যন হৈছে ক্ৰিয়াত্মক ভিত্তিত চিনাক্ত কৰা একোটা অঞ্চলক কি বোলে? আনসাৰ হৈছে ক্ৰিয়াত্মক অঞ্চল বুলি কোৱা হয়। 5 নম্বৰ কুৱেশ্যন হৈছে এটা প্ৰাকৃতিক অঞ্চলৰ উদাহৰণ দিয়া। আনসাৰ হৈছে মৌচুমী অঞ্চল এটা প্ৰাকৃতিক অঞ্চল। 6 নম্বৰ কুৱেশ্যন হৈছে অসমৰ এটা সৰু প্ৰাকৃতিক অঞ্চল হিচাপে কাক গণ্য কৰা হয়? আনসাৰ হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাক। 7 নম্বৰ হৈছে এটা মাত্ৰ উপাদানৰ ওপৰত নিৰ্ভৰ কৰি অঞ্চল নিৰূপণ কৰা এটা উদাহৰণ দিয়া। আনসাৰ হৈছে বাৰ্ষিক অঞ্চল। 8 নম্বৰ হৈছে বাৰ্ষিক অঞ্চল মানে কি? তোমালোকে লিখিবা, উত্তৰ লিখিবা। পৃথিৱীৰ যি অংশত একেধৰণৰ ভাষা কোৱা হয় সেই অংশক ভাষাটোৰ নাম অনুসৰি বাৰ্ষিক অঞ্চল হিচাপে নামাকৰণ কৰা হয়। এতিয়া তোমালোকৰ 9 নম্বৰ কুৱেশ্যন হৈছে ক্ৰিয়াত্মক অঞ্চল মানে কি? আনসাৰ হৈছে ভৌগোলিক উপাদানৰ ক্ৰিয়াত্মক সম্পৰ্কৰ ভিত্তিত চিনাক্ত কৰা অঞ্চলক ক্ৰিয়াত্মক অঞ্চল বুলি কোৱা হয়। বা লিখিবা, এইটো যদি নোৱাৰা এইটো লিখিব পাৰিবা, তোমালোকে দুটাৰ ভিতৰত এটা লিখিব পাৰিবা, লিখিলে হৈ যাব। তোমালোকৰ এইটো লিখিবা, নগৰ বজাৰ আদি কেন্দ্ৰীয় স্থানক কেন্দ্ৰ কৰি চিনাক্ত কৰা অঞ্চলকে ক্ৰিয়াত্মক অঞ্চল বুলি কোৱা হয়। 10 নম্বৰ কুৱেশ্যন হৈছে ক্ৰিয়াত্মক অঞ্চল কেনেদৰে চিনাক্ত কৰা হয়? লিখিবা, নগৰ বা বজাৰ কেন্দ্ৰ কৰি ক্ৰিয়াত্মক অঞ্চল চিনাক্ত কৰা হয়। 11 নম্বৰ কুৱেশ্যন হৈছে আঞ্চলিক ভূগোলৰ অধ্যয়নৰ ভিত্তি কি? উত্তৰ লিখিবা, আঞ্চলিক ভূগোলৰ অধ্যয়নৰ ভিত্তি অঞ্চল। পিছত লিখিবা, পৃথিৱীৰ স্থলভাগ কি কি মহাদেশেৰে গঠিত? লিখিবা তোমালোকে, পৃথিৱীৰ স্থলভাগ এছিয়া, আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা মহাদেশেৰে গঠিত। ছাত্ৰ ছাত্ৰীসকল, তাৰ মাজতে তোমালোকক এটা মই কথা কওঁ, তোমালোকে এডুকেশ্যন আছাম চেনেলটো যিমান মৰম দিছা তোমালোকে সিমানে দি থাকিবা আৰু তোমালোকক নতুন নতুন ভিডিঅ' তোমালোকক লৈ আহিম আৰু তোমালোকে এডুকেশ্যন আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি বা। এতিয়া তোমালোকৰ 13 নম্বৰ কুৱেশ্যন হৈছে পৃথিৱীৰ জলভাগ কি কি মহাদেশেৰে গঠিত? উত্তৰ হৈছে প্ৰশান্ত, আটলান্টিক, ভাৰত, উত্তৰ আৰু দক্ষিণ মহাসাগৰে গঠিত। 14 নম্বৰ কুৱেশ্যন হৈছে মহাদেশবোৰৰ ভিতৰত কোনখন মহাদেশ সৰ্ববৃহৎ? আনসাৰ হৈছে এছিয়া মহাদেশ সৰ্ববৃহৎ। 15 নম্বৰ কুৱেশ্যন হৈছে মহাসাগৰসমূহৰ ভিতৰত কোনখন মহাসাগৰ সৰ্ববৃহৎ? উত্তৰ হৈছে প্ৰশান্ত মহাসাগৰ। 16 নম্বৰ কুৱেশ্যন হৈছে এছিয়া মহাদেশে পৃথিৱীৰ স্থলমণ্ডলৰ কিমান শতাংশ জুৰি আছে? লিখিবা তোমালোকে 30% জুৰি আছে। 17 নম্বৰ কুৱেশ্যন হৈছে 2007 বৰ্ষৰ আনুমানিক তথ্যৰ অনুসৰি পৃথিৱীৰ কিমান শতাংশ মানুহ এছিয়া মহাদেশতে টোপ খাই আছে? উত্তৰ লিখিবা 60.50% মানুহ টোপ খাই আছে। 18 নম্বৰ কুৱেশ্যন লিখিবা তোমালোকে, পৃথিৱীৰ কিমান শতাংশ লোক উত্তৰ গোলাৰ্ধত বাস কৰে? উত্তৰ হৈছে 90% লোক। 19 নম্বৰ কুৱেশ্যন হৈছে পৃথিৱীৰ সকলো ঠাইতে মানুহৰ জীৱন ধাৰণ প্ৰণালীৰ কিয় একে নহয়? উত্তৰ লিখিবা, পৃথিৱীৰ ভূ-প্ৰাকৃতিক জলবায়ু, মাটি গঠন, উদ্ভিদৰ আৱৰণ আদি ঠাইভেদে বেলেগ বেলেগ হোৱাৰ বাবে আৰু প্ৰাকৃতিক পৰিৱেশ বিভিন্ন উপাদানৰ এনে তাৰতম্যৰ বাবে পৃথিৱীৰ সকলো ঠাইতে মানুহৰ জীৱন ধাৰণ প্ৰণালী একে নহয়। 20 নম্বৰ কুৱেশ্যন হৈছে কোনবোৰ অঞ্চল অৰ্থনৈতিকভাৱে আগবঢ়া? আনসাৰ লিখিবা, যিবোৰ অঞ্চলৰ অনুকূল প্ৰাকৃতিক পৰিৱেশৰ লগতে প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ অঞ্চলসমূহ সাধাৰণতে অৰ্থনৈতিকভাৱে আগবঢ়া। আৰু তোমালোকে
তোমালোকৰ পিছত আৰু মই শ্বৰ্ট কুৱেশ্যন লৈ আহিম। তোমালোকে এইখিনি লিখি লোৱা আৰু মুখস্থ কৰি লোৱা, পিছত মই আৰু আনিম শ্বৰ্ট কুৱেশ্যন।